মহানায়ক ভূপেন হাজৰিকাদেৱৰ আজি মৃত্যুতিথি আমি সকলোৱে জানো ভূপেন হাজৰিকাদেৱৰ এই বছৰ বাৰ্থ চেণ্টেনাৰী জন্ম শতবাৰ্ষিকী উদযাপন অসম চৰকাৰে আমি কৰি আছো। আপোনালোক সকলোৱে জানে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আমাৰ গুৱাহাটীৰ খানাপাৰা ভেটেৰিনেৰী ফিল্ডত এটা বিশাল কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল আৰু সুধাকণ্ঠগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছিল। আৰু আমি সিদ্ধান্ত লৈছিলোঁ যে এই গোটেই বছৰটো আমি ভূপেন হাজৰিকা ডাঙৰীয়াক সোঁৱৰিম আৰু বিভিন্ন কাৰ্যসূচী হাতত ল'ম। আজি যিহেতু তেখেতৰ মৃত্যু দিৱস, গতিকে অসমৰ প্ৰত্যেকখন জিলাত আৰু প্ৰত্যেকটো আমাৰ CDC কাৰ্যালয়ত এনেকৈ হাজাৰ হাজাৰ লোকক আমি অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিলোঁ মানুহে মানুহৰ বাবে গীতটো গোৱাৰ কাৰণে। মৰিগাঁও জিলাত চৰকাৰৰ তৰফৰ পৰা প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিলোঁ। কেইবা হাজাৰো ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে। সকলোৱে সমস্বৰে মানুহে মানুহৰ বাবে গালে, আমিও গোৱাৰ সুযোগ লাভ কৰিলোঁ। অত্যন্ত সুখী হ'লোঁ। ভূপেন দাক পুনৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। অসমৰ কাৰণে ভূপেন দাই বহুতখিনি কৰি গৈছে। মই বহু ব্যক্তি অসমৰ বাহিৰত লগ পাওঁ, সকলোৱে সোধে ভূপেন হাজৰিকাক চিনি পায় নেকি, যেতিয়া জীয়াই আছিল। আমি এটা সময় দেখিছিলোঁ যে ভূপেন হাজৰিকাক বুলি ক'লে অসমৰ চিনাকি ভূপেন হাজৰিকা। আৰু একেধাৰে ব্যক্তিগৰাকী কি নাছিল। 52 চনত কলম্বিয়া বিশ্ববিদ্যালয়লৈ গৈ, আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়লৈ গৈ মাছ কমিউনিকেশ্যনত PhD ডিগ্ৰী লাভ কৰিছিল। আৰু এই একেগৰাকী ব্যক্তি ৰাজনীতিবিদো আছিল। এবাৰ তেখেতে নিৰ্দলীয়ভাৱে নাওবৈচা সমষ্টিৰ পৰা অসম বিধানসভালৈ 1968 চনত নিৰ্বাচিত হৈছিল। এই একেগৰাকী ব্যক্তিয়ে অকল গান গোৱা নাছিল, গান লিখিছিল। আৰু তেখেতৰ গানৰ লিখনিসমূহ অসমীয়া ৰাইজৰ দেহৰ ৰন্ধে ৰন্ধে আছে। তেখেতৰ গান শুনিলে আমি আন্দোলিত হওঁ, শিহৰিত হওঁ। অকল অসমত নহয়, আমি যদি ৱেষ্ট বেংগললৈকে যাওঁ, আমি যদি বলিউডলৈকে যাওঁ, ভূপেন হাজৰিকাই ক'ত স্থান পোৱা নাছিলে, ভূপেন হাজৰিকা ডাঙৰ ক'ত সুদৃঢ় স্থান নাছিলে। আৰু একেগৰাকী ব্যক্তি চিনেমাৰ ডাইৰেক্টৰো আছিল, চিনেমাৰ মিউজিক ডাইৰেক্টৰো আছিল। গতিকে এনেকুৱা এগৰাকী অতি বিশিষ্ট অসমীয়াৰ এই মৃত্যু তিথিত সোঁৱৰিবলৈ পাই